এইটো মটৰ পনীৰ কেপচিকাম আলু বিলাহী একদম এটা মানে কি আৰু কি এড কৰিছোঁ নকৰোঁ আৰু মুঠতে খাবলৈ খুব ভাল হ'ব কালি শাক খোৱা নহ'ল বাৰীৰ লাই শাকে একো আলু চালু দিয়া নাই ইয়াতে এয়া হ'ল গুটি আলু ভাজি এইটো গ্ৰিল পনীৰ কেপচিকাম পিঁয়াজ আৰু বিলাহী হোটেলবোৰ যে ৰেষ্টুৰেণ্টত দিয়ে ঠিক তেনেকৈ বিভিন্ন মছলাৰ দ্বাৰা দৈ মেৰিনেট কৰি থৈছিলোঁ এয়া দেখিছে আৰু নেমু জলকীয়া আৰু বিট এয়া হ'ল মই মাটি দাইল খাব নোৱাৰোঁ কাৰণে মগু দাইলত মানে পচলা দি বনাইছিলোঁ কালি নাখালোঁ আৰু আজিহে খাম পটল ফ্ৰাই ভাত পুদিনা চাটনি এয়া আজি বিহু আৰু স্পেচিয়েল আৰু মোৰ আৰু মইতো তাৰ মাছ মাংস মোৰ নাথাকে প্ৰায় খালি খোৱা নহ'লেই বুলিব লাগে দুপৰীয়ালৈকে যেন তেনে নিজকে কণ্ট্ৰল কৰিলোঁ আৰু তাৰপিছত নোৱাৰিলোঁ গধূলি পেহী আহিছিলে পেহী আহি কিবা কিবি দি থৈ গ'লে ভালেমান খোৱা বস্তু কিবা ভালেমান দিছিলে আৰু মানে মই খাব পৰাকৈ তাৰপৰা মই আৰু কি খাব খোৱাটো নহ'লেই শুই থাকিলোঁ আৰু একেবাৰে 4টা বজাতে সাৰ পাই উঠি আৰু কামবোৰ কৰাত লাগিছোঁ ধোৱা পখলা কি ক'ত কৰিব লাগে তাৰপৰা নিজৰ ঘৰত যিখিনি আৰু থাপনা চাপনাৰ যিখিনি কাম সেইখিনি কৰি মেলি নামঘৰ গ'লোঁ নামঘৰৰ পৰা আহিলোঁ আহি চাহ তাহ খাই লাগি গ'লোঁ আহি ওচৰৰ লণ্ড্ৰীৱালা আৰু টাইলছৰ মিস্ত্ৰীটোক দিলোঁ দিয়াৰ পিছত আৰু আলহী আহিছিলে এজনকৈ আহি আছে আৰু কোনোবাই প্ৰসাদ দিবলৈ আহিছে কোনোবাই কি আকৌ খুৰী এগৰাকী আহে আৰু তেওঁ আহিছিল আৰু তেওঁৰ লগত অলপ কথা পাতিলোঁ তাৰপৰা জেতুকা কালিয়ে পিছিলোঁ কিন্তু ক'লোঁ নহয় কালি আৰু মোৰ মানে সেইটো মুড নাছিলে ফাইনেলি জেতুকা অকণমান ল'লোঁ মানে নিয়মটো নকৰিলে নহয় এৰুৱাই দিলোঁ প্ৰায় এঘণ্টা তাতকৈ নাই এনেই মন মাৰি আপোনাৰ লাভ নাই য'ত আপোনাৰ গুৰুত্বতাই নাই আপোনাৰ মানে কি আৱেগৰ কোনো গুৰুত্বতা নাই তাত আৰু আপুনি মিছাকৈ সেইবোৰ বস্তু মানে অৰ্থহীন বনাব লাগে খাব লাগে সকলোৱে পৰিয়ালবোৰ যে আছে নিথৰুৱা মইহে তেওঁলোকৰ তাকে লৈ গৌৰৱ এনেই কৈ ফুৰে মোৰ পৰিয়ালৰ ভাল নহয় আমুক নহয় তামুক নহয় তামুক নহয় ফাইনেলি পৰিয়ালে সকলো মই ক'লোঁ ন পূৰ্বদাসৰ যিখিনি অৰিহণাখিনি কালি যে কৈছিলোঁ এবাৰ তেখেতলোকে তোলাচনীয়ে জুখি চাব যে তেখেতলোকে যদি কেতিয়াবা মোক বা জীৱনৰ মানে মোৰ জীৱনটো তেওঁলোকৰ যদি যথেষ্ট অৰিহণা থাকিব পাৰে তাতোতকৈ মোৰ বেছি আছে কিন্তু কাৰণ মই যেতিয়া মৰম কৰোঁ স্বাৰ্থজনিত কাৰণত মৰম নকৰোঁ মানুহক সেয়া খুলি মৰম কৰোঁ সেইসকলে উপলব্ধি কৰিব পাৰে আচলতে মোৰ মৰমৰ উৎকহে খালে মোৰদৰে তেওঁলোকৰ নহয় তেওঁলোকক কান্দিবলগীয়া নাই তেওঁলোকে একো হেৰুৱা নাইতো I was just an option for them গতিকে চকু পানী কথাই নাই ঘৰৰ মানুহবোৰ বেয়া হ'লেও গালি পাৰিলেও দন লাগিলেও দাহ উলিয়ালেও কোঠা উলিয়ালেও সেইবোৰ আৰু আপোন তেওঁলোকৰ কিন্তু উপপদস্বৰ সংগ সমবেদনা যিখিনি সেইখিনি আকৌ তেওঁলোকৰ মানে কি হ'ল
অৰ্থহীন ৰাতিপুৱাৰ পৰা এইবোৰতে ব্যস্ত হৈ আছোঁ আৰু কি কৰিব ঘৰত বনোৱা খানা হোটেলত কি খাব মাছ মাংসটো আৰু নহয় মোৰ আৰু কেতিয়াবা কাটচিত খাওঁ চাগে মাঘৰ বিহুতে খোৱা তাৰপৰা খুৱাই নিম সঁচা কথা ক'বলৈ গ'লে মোৰ মাছ মাংসৰ প্ৰতি ইমান এটা হাবিয়াস নাই পালে খালোঁ নাপালে নাই এনেকৈ চলি যাওঁ জনাব আপোনালোকৰ বিহুবোৰ কেনেকুৱা এতিয়া পিছত মোৰ থালখন দেখি বহুতে আকৌ ক'ব ইমান খাই নাই খাওঁ থাকি যায়গৈ আৰু আছেই ৰাতিৰ কাৰণেও আছে ৰাতিপুৱাৰ কাৰণে ভাত মানে সৰহকৈ বনাই দিছোঁ যাৰ কোনে বনাই থাকিব গধূলি এনেই মোৰ প্ৰায় ভাত খোৱা আগত মানে বিগত ধৰক ৩-৪ বছৰ এনেকুৱা মই অকলে খোৱা নাছিলোঁ বহাগৰ বিহু ভাতবোৰ থাকেই মানে এতিয়া কিন্তু যোৱা বছৰৰ পৰা আমাৰ আগতে নীলিমা বাইদেউ নামৰ এগৰাকী মই আজি বৰগীতটোত আপোনালোকক কৈছোঁ যে বাইদেৱে যেতিয়া অসমীয়া পঢ়ায় মানে ইমানে ধুনীয়াকৈ পঢ়ায় নহয় বাইদেউৰ ছোৱালীয়ে ষ্টেণ্ড কৰিছিলে সেই সময়ত গভট গাৰ্লছৰ পৰা যোৰহাটৰ তেতিয়াই পাৰ পৰি মানে বৰগীতটো মই ইমান মানে অৰ্থটো বুজা নাছিলোঁ আচলতে এইবোৰ ব্ৰজাৱলী ভাষা নহয় জানো কিন্তু এতিয়া ভালদৰে উপলব্ধি কৰিছোঁ যে সঁচাকৈ সংসাৰখন অসাৰ হয় একেবাৰে অসাৰ আপুনি নিজে মিছা আপোনাৰ এটা ভ্ৰম মাথো নহয় জানো মই ক'লোঁ নহয় এতিয়া মই যে ৰাস্তাত যে এতিয়া মানুহকেইজনক যে দিলোঁ মই ৰাতিপুৱা চাহ দিলোঁ বা কিলো তাত মই সিহঁতৰ পৰা একো আশা নকৰোঁ কেলৈ নকৰোঁ মই নিজৰ ইচ্ছা অনুযায়ী দিছোঁ ভাল লাগিছে মানুহক খুৱাই এতিয়া বাহিৰবোৰত প্ৰায় ফুৰিবলৈ যাওঁ কোকৰাঝাৰত গৈছোঁ মই এটা ড্ৰাইভাৰ বিকাশ নামৰ হাৰ্ডলি তাৰ লগত মই 6 ঘণ্টা স্পেণ্ড কৰিছোঁ কিন্তু অ'কে সেইকণ সময় ভাল এতিয়া মেছেজ দিয়ে কেতিয়াবা সি নিদিয়ে আচলতে ভয় কৰে অলপ মই কেতিয়াবা তাৰ মেছেজবোৰ দেখিলে ভালনে ইমানেই আৰু আকৌ সেইদিনা যাওঁতে এটা আপোনালোকে দেখিছিলে ব্ৰহ্মপুত্ৰ বালিত যে দীপজ্যোতি নামৰ অ'কে কিমানতে সেই খন্তেকীয়াটোৱে ভাল পাৰ্মানেণ্ট আপুনি কিছুমান কি হয় যে বিৰাট দুখ পোৱা যায় ন আচলতে যিমান আপুনি আপোন বুলি ভাবে কিন্তু আপোনাক মই কৈছোঁ নহয় জাষ্ট ইউজ এণ্ড থ্ৰ' আজিকালি সম্পৰ্কবোৰ তেনেকুৱা মানে অতীজত আমি পঢ়িছিলোঁ সেই নীলিমা বাইদেউ পঢ়োৱাটোত কি আছিলে যে নতুনক মানে পুৰণিক নাযাব পাহৰি নতুনক লোৱাহে খাব দিয়ে কিন্তু এতিয়া নহয় পুৰণিক যোৱাহে পাহৰি মানে এনেকুৱা হৈ গ'ল আজিকালি গুৰুত্বতা নাই আৰু মই ক'লোঁ নহয় গুৰুত্বতা নাই আজিকালি মোতকৈ বেটাৰ অপশ্যন আছে why they should spend simply wasting their time running behind me হয় নহয় অযথা মোৰ পিছত কিয় সময় নষ্ট কৰিব মোৰহে সময়ৰ মূল্য নাই মানুহৰ পিছত ঘূৰি দেখোঁ দে আৰ কোৱাইট বিজি পাৰ্চনছ তেওঁলোকৰ বাবে সময়ৰ যথেষ্ট মূল্য আছে ভিডিঅ'টো দীঘলীয়া হ'লেও চাব আচলতে কি হয় কওঁ কিয় বাৰে বাৰে শুকিয়াই থাকোঁ বহুতো আচলতে ক'বলৈ টান পায় কিন্তু ভিতৰি এনেকুৱাই চুট পাই থয় নহয় মানে কি ক'ব কিন্তু মই মানে খুব এনেকৈ কৈ থাকোঁ আচলতে শুকিয়াই থাকোঁ যে মোৰ দৰে কাৰো নহওক যাতে আপোনালোকক মিছা ভ্ৰম নাথাকিব ভালদৰে বিহু উদযাপন কৰক খাওক ফুৰক মানুহৰ ঘৰত নুফুৰিব পৰচৰ্চা হ'ব চাওক মানে আহোঁ